হাই ফ্ৰেণ্ড, পিংকি পাকঘৰলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি মই ৰাতিপুৱাৰ পৰাই ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ। এতিয়া মই উঠিছোঁহে, 7:30 বাজিছে। সেইকাৰণে ভাবিলোঁ এই ৰাতিপুৱাৰ পৰা কি কৰোঁ, কেনেকৈ কৰোঁ, দিনটো মোৰ আৰম্ভণিটো আপোনালোকৰ লগত কৰোঁ। ব'লকচোন তেনেহ'লে আৰম্ভ কৰোঁ। বাকী আপোনালোকৰ কি খবৰ বাৰু? সকলো ভালে কুশলে আছেনে? কমেণ্টৰ যোগেদি মোক জনাবচোন কাৰ কি খবৰ, সকলোৰে মানে কি চলি আছে। আমি সকলোৰে খা খবৰ ল'ব লাগে বা জানিব লাগে, নহয় জানো? সেইটো কাৰণে ব'লক তেনেহ'লে। মই ৰাতিপুৱা সময়খিনি খুব ভাল পাওঁ। আপোনালোকক অকণমান মোৰ ঘৰৰ চাৰিওফালটো অকণমান দেখাওঁ আৰু অকণমান চাদৰ ওপৰৰ পৰা আহোঁগৈ। ফাৰ্ষ্টতে সেইখিনিৰ পৰাই আৰম্ভ কৰোঁ, তাৰপিছত বাকীখিনি। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, সকলোকে গুড মৰ্ণিং। এই ৰাতিপুৱা সময়টো সকলোকে গুড মৰ্ণিং দি মোৰ দিনটো আৰম্ভণি কৰিছোঁ। এতিয়া চাদৰ ওপৰলৈ আহিছোঁ। চাদৰ দৰ্জাখন খুলি দিওঁ, খোলাই হোৱা নাই, সেইটো কাৰণে। এয়া আজি এতিয়ালৈকে ৰ'দটো দিয়া নাই, আৰু জানো দিয়ে নে নিদিয়ে। এনে একদম ৰাতিপুৱাতে ৰ'দটো দিয়ে, মানে বিৰাটেই গৰম উঠে। আজি ৰ'দটো দিয়া নাই। এয়া ঝাৰু বনাবৰ কাৰণে নাৰিকলৰ পাত কাটি থোৱা আছে, আৰু চাৰিওফালটো আপোনালোকক দেখাই দিওঁ। আৰু আপোনালোকক দেখাওঁৱেই মধুৰিআম। চাওকচোন কি ধুনীয়া, চাদৰ পৰাই ছিঙিব পাৰি। এইবিলাক পকা হয়, এইবিলাক পকা হয়, পকিছে, চুবই নোৱাৰি, খহি যায়। ইমানেই লাগিছে এই মধুৰিআমজোপা, মানে বহুত লাগিছে। খাই আমনি লাগি গৈছে। মানুহক দিছোঁ। এয়া বহুত মধুৰিআম এইবিলাক। আৰু এইটো দেখিছেনে, একদম আহি পেলাই ছিঙিব পাৰি। এইখিনি মধুৰিআম। আৰু চাদৰ তলৰ পৰা ইমান ভাল লাগে। মই গছ গছনি কিছুজোপা ফুল গছ হয়, আৰু এইজোপাই মধুৰিআম গছজোপা। তলৰ পৰা বহুত ওখ, চাওক। ওপৰৰ পৰাহে মই ছিঙিব পাৰোঁ বা খাব পাৰোঁ আমি, কিন্তু ওপৰৰ পৰা আমি এইবাৰ বহুত মধুৰিআম খাইছোঁ। মধুৰিআম খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন। মোৰ ভালেই লাগে বাৰু। আৰু আপোনালোকক মই আজি এটা ৰেচিপিও দেখাম। সেই ৰেচিপিটোৰ ওচৰত, এই পানী টেংকিৰ ওচৰত আমাৰ ইমান ধুনীয়া বস্তু এটা লাগিছে, সেইটো আপোনালোকক দেখাওঁ। এইটো পননুৱা শাক। আপোনালোকে বাৰু পননুৱা শাক দেখিছেনে? চাওকচোন কি ধুনীয়াকৈ লাগিছে পননুৱা শাকটো। এয়া পননুৱা শাক লাগিছে। ইয়াতে একোৱেই নাই জানেনে, পকাৰ ওপৰতে কাষতেই লাগিছে পননুৱা শাকটো। আৰু মানে এনেতো মাটিতহে হয়, কিন্তু মই এইবাৰ প্ৰথম দেখিলোঁ যে ইয়াতে হৈছে। আৰু চব কথা ভাল হৈছে, ইয়াত কোনো লেতেৰা চেতেৰা নাই। ছিঙি যেতিয়াই তেতিয়াই খাব পাৰোঁ। মই খাব ভালো পাওঁ, আৰু খালে ভালো গৰমত। আৰু বডিৰ কাৰণেও ভাল, আৰু ঘাঁ ফুহাৰ কাৰণেও ভাল। পেট ঠাণ্ডা কৰে গৰমত, পেচাব ইনফেকশ্যনৰ কাৰণে ভাল। বহুত কথাৰ কাৰণে পননুৱা ভাল। মই ইমান গুণ নাজানো বাৰু, এইখিনিকে বোলো আপোনালোকক দেখাওঁ, আৰু আজি মই বনামো বাৰু। তাৰপিছতে এইফালেদি আহি আৰু এটা বস্তু আপোনালোকক দেখাওঁ। সেইটো হৈছে, এইটো দেখিছেনে, নেমু পুলি এটা পলিথিনতে মাটি দি বৰ্তমান এনেকৈ থৈছে। আৰু এইটো আটাৰ পলিথিনত বিলাহী গুটি আৰু তুলসী পুলি দুটা লগাইছে। আৰু এয়া এই দুজোপা মই লগাইছোঁ। এজোপা মান ধনিয়া, এজোপা পালোঁ। বটলটো কাটি দিছিলে মোৰ ননন্দিয়ে, মই তাৰপিছত লগাই দিছোঁ। ঠিক হৈছে আৰু পাত আহিছে। এইজোপাহে বাচিব নাই নাজানো, তথাপিতো যত্ন কৰিছোঁ বাচিবলৈ। এজোপা ইমান ভাল লাগে, মান ধনিয়া পাত মই যে ইমান ভাল পাওঁ। এয়া আৰু অকণমান গৈ আপোনালোকক দেখাই দিওঁ। এইকেইজোপা দেখিছে, ওপৰৰ পৰা গুটি পৰি চাদৰ ওপৰত নিজে নিজে ফুল গছ হৈছে। এয়া মাটি নাই, ইটাৰ ওপৰতে হৈছে।
ৰাতিপুৱা হ'লেই মোৰ চাৰিওদেশৰ পৰিৱেশটো খুবেই ভাল লাগে, কাৰণ ৰাতিপুৱা টাইমটোত খুব ভাল লাগে থাকি পেলাই। সেইকাৰণে আৰু সাধাৰণতে আমি ৰাতিপুৱা টাইম উঠিব লাগে, আৰু ৰাতিপুৱা এটা যিমান গৰম হ'লেও ধুনীয়া ধুনীয়া হাৱা মানে বতাহ, ফ্ৰেছ এটা বতাহ থাকে, সেই বতাহটো বডিত লগাটো ভাল। তো মই ছাদত ৰখি কেতিয়াবা সেইটো মহসুচ কৰোঁ। এইটো আমাৰ ক'ৰবালৈ ওলাই যোৱা ঘৰৰ ৰাস্তাটো সকলো দেখাই দিছোঁ। আৰু এতিয়া যাওঁ মই অকণমান তললৈ, আৰু তলত গৈও আপোনালোকক দুই একটা গছৰ পুলি আছে সেইটোও দেখাওঁ। বেছি নাই, দুই একটা। বলক তেনেহ'লে এয়া তললৈ আহি গ'লোঁ। এইজোপা জলকীয়া পুলি চাওক, জলকীয়াজোপা ডাঙৰেই বাৰু, পুলি নহয়। এইজোপা বহুত লাগিছিলে, লাগি আমাক খোৱালে বহুতেই। আৰু হেৰিটোও ভাল আছে, মানে ইয়াৰ জলকীয়াৰ হেৰিটোও ভাল, যিটো মানে সচ সেইটোও ভাল, বহুত লাগে। কিন্তু যেতিয়া বৰষুণ দিলে গছজোপা অলপ চেহেৰাটো বেয়া হৈ গ'ল, এতিয়া দেখোন নলগা হ'ল, বাচিব নাই জানো। আৰু পৰুৱাও লাগিছে একদম বিৰাট। গছত পৰুৱা লাগিলে কি কৰিব লাগে আপোনালোকে মোক কোনোবাই জনাবচোন দেই। আৰু এয়া মচন্দৰী পাত, আপোনালোকে বাৰু মচন্দৰী পাত খায়নে? এইবিলাক সৰু সুৰা গছ দেখাবলগীয়া নহয়, তথাপিতো মই দেখাই দিছোঁ। মচন্দৰী পাতটো খাব লাগে। আৰু এইজোপা কি গছ নাজানো, গুৰিৰ পৰা দেখাইছোঁ, অকণমানি গছজোপা মোৰ ইহঁতে লগাই থৈছে। তাৰপিছতে এজোপা হালধি লগাইছে। তাৰপিছতে এইজোপা ভেন্দি এজোপা আছে, এটা লাগিছে। আৰু এজোপা আছে, এজোপাটো কলি আহিছে। আৰু দুই তিনিজোপা আছিলে ভেন্দি, মৰি গ'ল। আৰু সেইজোপাও মৰা অৱস্থা হৈ আছে। আৰু এজোপা তিতা কেৰেলা, 4-5টা লাগিলে বাৰু। এতিয়া গছ ভৰি ফুলিছে, কিমান লাগে নাজানো। তলতে এইবিলাক কচু আছে, যাতে আমি কাটি কচুখিনি আনি খাব পাৰোঁ। গোটেইখিনি ভাল জেগা হয়। এজোপা পুই গছ, এই গছজোপালৈ উঠাই দিছে। আৰু এজোপা শেৱালি ফুলৰ গছ, আৰু তাতে এজোপা হেৰি আছে, ৰঙালাও গছ এজোপা আছে। এয়া তাৰপিছতে এইবিলাক দেখিছেনে, পিয়াৰা ওপৰৰ পৰা থেপকৈ পৰিছে, মানে নষ্ট হৈছে। খাইছোঁ, মানুহক দিছোঁ, কি কৰিছোঁ নহয়। মই জেলিওটো বনালোঁ, আপোনালোকে জেলি ৰেচিপিটো নিশ্চয় পাইছে। পিয়াৰা মধুৰিআম পিয়াৰা, বেংগলীত পিয়াৰা হয়, সেইকাৰণে পিয়াৰা ক'লোঁ। আৰু এয়া এজোপা পুই গছ, এইজোপাও উঠিছে, কিমান হয় নাজানো। এজোপা তুলসী গছ, আৰু এজোপা অমিতা হৈছে। আৰু এইজোপা হৈছে বহুত ভাল গছ। এজোপা বহুত ঔষধি গছ, ধূপৰ টেঙা পাত বুলি কয়। বাকীত মই কি কয় নাজানো, অসমীয়াত ধূপৰ টেঙা পাত বুলি কয়। যেতিয়া আমাৰ পেচাবৰ প্ৰব্লেম হয় গৰমত, সকলো মাইকী মানুহ বা কাৰোবাৰ হয় ন, তেতিয়া এই পাতটো খালে খুবেই ভাল। আমাৰ বৰমাহঁতে শিকোৱাৰ কথা। তো সেইকাৰণে এজোপা ক'ৰবাৰ পৰা আনি ৰুই দিছে। আৰু বিশেষকৈ ভাল, এই পাতটো এটা পেলাই দিলে প্ৰতিটো খাজ যেইটা গছ হ'ব। এইফালেও মচন্দৰী গছ আছে এইবিলাক। তাৰপিছতে এজোপা ফুল গছ, তাৰপিছত এজোপা তুলসী ভেটিটো আমাৰ মানে ইয়াতে পূজা দিওঁ। আৰু এইটো দমকলটো এনে আমি ব্যৱহাৰ নকৰোঁ, কিন্তু পূজাৰ বাচন ধোওঁতে ব্যৱহাৰ কৰোঁ। কাৰণ পূজাৰ বাচনবিলাক ইহঁতে বেচিনত ধুব নিদিয়ে, ননন্দীয়া আৰু কাৰণ তাত মাছ চাছ ধোৱা হয় কাৰণে। আৰু এইজোপা ফুল দেখিছেনে, ভাল লাগিছে, কিন্তু আনিব নোৱাৰোঁ, তলত দিম। ব'লক তেনেহ'লে ভিতৰলৈ যাওঁ, আৰু আপোনালোকক ভিতৰত মই কি কৰোঁ সেইখিনিও দেখাওঁ। কামখিনিতো কৰিবই লাগিব, সদায় কৰা কামখিনি নহয় জানো। তাৰপিছতে ভিতৰত অহাৰ লগতে কাৰেণ্টটো গুচি গ'ল।
একদম ৰাতিপুৱাতে কাৰেণ্টটো কাটি দিলে আজি জানেনে একদম বহুত খং উঠিছে উপায় নাই দিবই এইবিলাক চাওক কালি মই পিঠাগুৰি খুন্দিছিলোঁ তো এইবিলাক চালনী তালনী টেবুলতে আছে আৰু এইবিলাক কি জানেনে সব দেখাম আপোনালোকক খুলি খুলি কাৰণ আজি আপোনালোকক মই মছলা বনাই দেখাম কিন্তু ৰ'দটো লাগিব ৰ'দটো দেখোন আজি দিয়া নাই দেই তাৰপিছত এইবিলাক সব মছলা গোটা মছলা সব মই ধুই পখালি শুকুৱাই তাৰপিছত মই মছলা বনাম আৰু হেয়া আৰু হালধি এইবিলাক আৰু এইবিলাক টেমা ধুই থৈ দিছোঁ এয়াতো পূজাৰ ঘৰ তেনেকৈ পূজা দিয়া হোৱা নাই আগফালৰ দৰ্জাখন খুলি অলপ বতাহ আহিব দিছোঁ কিন্তু বতাহ নাই আহা আৰু মুখ চুখ ধুলোঁ এতিয়া ননন্দি উঠিছে ব্ৰাছ লৈছে হাতত এওঁ উঠিছে আৰু পাকঘৰৰ খিৰিকীখন খুলি লওঁ কাৰেণ্টটো নাই আকৌ লাইটৰ চুইচ দিছোঁ পাহৰি গ'লোঁ খিৰিকীখন খুলি দিওঁতে অলপ পোহৰ আহি গৈছে ৰাতি ভাত খাই বাচন এনেকেই থৈ দিছোঁ মই বাচনখিনি পটককৈ চিজিল কৰি লওঁ বাচন বৰ্তনখিনি মই চিজিল কৰি ল'লোঁ এয়া আপোনালোকক দেখাওঁ এইকেইটা কি বাৰু ধৰিব পাৰিছেনে নিশ্চয় পাৰিছে এয়া বুট আৰু বাদাম মই ৰাতি তিয়াই থৈছিলোঁ মই ৰাতিপুৱা খালী পেটতে কেইটামান খাওঁ মই অকলে নাখাওঁ বাৰু মোৰ ননন্দিও খাব কেতিয়াবা মই মগু বুট বেছি খাওঁ কিন্তু মগু চেচ হ'ল সেইকাৰণে বুটৰ লগত কেইটামান বাদাম তিয়াইছোঁ যিহেতুকে বাদাম বুট মগু এইবিলাক খোৱাটো ভাল সেইকাৰণে কোনে কোনে খায় বাৰু আপোনালোকে খায়নে খাবচোন আৰু ল'ৰা ছোৱালীকো দিব খুব ভাল আমাৰ এনেকৈ খোৱালে আৰু বাদামটো মানে তিয়াই পেলাই খালে বহুত ভাল এইখিনি খাম মই ফাৰ্ষ্টতে এগিলাচ পানী খাই লওঁ আৰু এইখিনি ইয়াতে থৈ লওঁ কাৰেণ্ট অহা নাই এইখিনি মই পাকঘৰৰ সিফালৰ ৰুমটোৰ টেবুলৰ ওচৰত থৈ আহিছোঁ সেইখিনিত পোহৰ পৰি থাকে কাৰণ এইখিনি পোহৰে হৈছে খিৰিকীৰ ওচৰত হয় খিৰিকীৰ ওচৰৰ পৰা ধুনীয়া এটা হাৱা আহি আছে ইমান ভাল লাগিছে মই এইখিনিতে বহিম এতিয়া কাৰেণ্ট এতিয়াও অহা নাই জানেনে এইয়া গৰম পানী উতলি আছে মই যিমান গৰম হ'লেও কিন্তু এগিলাচ ৰাতিপুৱা গৰম পানী খাওঁ কাৰণ সেইটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে অফ কৰি দিলোঁ গেছটো এয়া গৰম পানী লৈ আহিলোঁ খুব গৰম অনা নাই মই উনি গৰমটো আনিছোঁ আৰু এয়া দেখিছেনে পানীটো অলপ হালধীয়া ইয়াতে মই এচামুচ মৌ দিছোঁ মৌ আৰু অকণমান নেমু চেপি খালে এইটো ৰাতিপুৱাৰ এনাৰ্জি ড্ৰিংক হয় আৰু ভাল বহুত কথাৰ কাৰণে সেইকাৰণে মই খাওঁ কিন্তু আজি মই নেমু চেপা নাই এইখিনি মই অলপ খাই ল'ম খাই লোৱাৰ পিছত দেখিছেনে মোৰ পৰা পৰুৱা দুটা ইয়াতে দেখিছোঁ মানে মোৰ বস্তু একো থ'ব নোৱাৰোঁ চবতে পৰুৱা এতিয়া মই পৰুৱাটো আঁতৰাই পেলাই দিব লাগিব এইটো ইমান অকণমানি পৰুৱা দেখিছেনে বাৰু কেনেকৈ ডুবি আছে মৰিবলৈ মৰিলেই ঠিক আছে মই এইখিনি ভালকৈ মিক্স কৰি লওঁ তাৰপিছত আকৌ আপোনালোকৰ ওচৰত আহি আছোঁ হাই বহুত টাইমৰ মূৰত আকৌ আপোনালোকৰ ওচৰলৈ ওলাই আহিলোঁ এয়া বুট এয়া পানী কাৰেণ্টটো ৰাতিপুৱাই কাটি দিলে কিন্তু আজি ৰ'দ নাই কিন্তু ৰ'দ নিদিলেও ইমানেই বেছি গৰম নহয় মানে গুপগুপকৈ আৰু মোক গৰমত দেখিছে কাণত ফুলি ডিঙিত মানে একো পিন্ধিব নোৱাৰোঁ মই অশান্তি পাওঁ সেইটো কাৰণে সেইফালে হাজবেণ্ডে হাতেৰে কিবা দেখাই আছে আৰু তেওঁ মোক শুই উঠি সদায় কয় যে তুমি এটা ফুট আৰু ওঠত অকণমান পাতলাকৈ লিপষ্টিক সানি ল'বা তেতিয়া দেখিব ভাল লাগে সেইকাৰণে মই সদায় সানি লওঁ কিন্তু মই গৰমত ঘৰত থাকিলে আচলতে এইবিলাক কৰা নহয় তথাপিতো তেওঁ কয় কাৰণে কৰোঁ এতিয়া খিৰিকীখনৰ ওচৰত এটা ধুনীয়া বতাহ আহি আছে মানে ইমান ভাল লাগিছে থাকি পেলাই বহি পেলাই সেইকাৰণে ভাবিলোঁ বহি আপোনালোকৰ লগত দুই একটা কথাও পাতোঁ ফাৰ্ষ্টতেতো পানীখিনি ভালকৈ পৰুৱাটো পেলাই দিছোঁ দেই
মৌ বটল বা কিবা এনেকা হ'লে থৈ দিলে ইমান পৰুৱা, গৰম দিনত পৰুৱাৰ সমস্যা। পানীখিনি খাই লওঁ। এইখিনি পূৰা উনি গৰম পানী ল'ব লাগিব। আপোনালোকে যদি কোনোবাই, বহুতে জানেই, বহুতে জমাই কিয় থাকা, বহুতেই হয়তো জানেই কথাটো, হেৰি গৰম পানীত, পূৰা উতলা গৰম পানীত মৌ দিব নালাগে বুলি, তথাপিতো কৈ দিছোঁ। উনি গৰম পানীতহে দিব লাগে, নহ'লে এইটো বেয়া হৈ যাব বহুত গৰম পানীত দিলে। এনেকৈ কৰি খাবচোন ৰাতিপুৱা এগিলাচ। মৌ আমাৰ স্কিন, বডি সকলো কথাৰ কাৰণে ভাল। আৰু সেয়া, আৰু এতিয়া ৰাতিপুৱা হ'ল আমাৰ, আজি শনিবাৰ ঘৰতে থাকিব, তো সেইটো কাৰণে মানে জমাই থাকিব। ইফালৰ পৰা মোক বেক চাইডৰ পৰা কিবা এটা কৈ আছিলে, সেইকাৰণে মোক লৈয়ে কৈ আছিলে, সেইটো কাৰণে জমাই আছে। বহুত জমাই থাকে, কিন্তু কেমেৰাৰ ওচৰলৈ আহি বা ভিডিঅ'ৰ ওচৰলৈ আহি কিবা এটা নকয় বা ক'ব নোৱাৰে, বেয়া পায়, লাজ কৰে, বহুত লাজ কৰে। মই লাজ নকৰোঁ দেই। ঠিক আছে তেনেহ'লে খাই লওঁ এইখিনি। পানীখিনি খাই হৈ গ'ল। এতিয়া অকণমান মানে 5 মিনিটমান ৰখি লওঁ, তাৰপিছতহে এইখিনি খাম। ননন্দি উঠিয়ে তাই থাকিব নোৱাৰে, ঘৰটো ঝাৰু দিয়ে, মই বাচন চাচনখিনি চিজিল কৰোঁ, আৰু তাই বেয়া পায় কাৰণে ঘৰটো ফাৰ্ষ্টতে ঝাৰু দি লৈ ব্ৰাছটো কৰি এতিয়া তাই ঘৰ ঝাৰু দি আছে, আৰু মই আপোনালোকৰ লগত কথা পাতি আছোঁ। এয়া দাড়ি বহুত দীঘল হৈ গৈছে, কাটাৰ প্ৰস্তুতি চলি আছে সেইফালে। বুট খাবলৈ আৰম্ভ কৰিছোঁ দুইজনীয়ে। এয়া কেমেৰা উলিয়াব লওঁতে মোৰ ননন্দি গুচি গ'ল। বহুতেই লাজ কৰে, দুইটা লাজ কৰে, ইমান আহিব বেয়া পায়। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে অলপ নিমখ দি খাব পাৰে, কিন্তু ৰাতিপুৱা খালী পেটত মই নিমখ নাই খোৱা। মই এইখিনি খাই চাহ তাহ নাখাওঁ, আৰু একেবাৰে 9:30 10টামান বজাত ডাইৰেক্ট ব্ৰেকফাষ্ট কৰি ল'ম। ব্ৰেকফাষ্ট মানে ধৰক ভাতেই খাম, যিহেতুকে আমি অসমীয়া ভাত বেছিকৈ খাওঁ চবেই। আমাৰ সদায় 3 টাইম ভাত নচলে, কেতিয়াবা ৰুটিও বনাওঁ, কেতিয়াবা পানী পিঠাও বনাওঁ, আৰু কেতিয়াবা ভাত বনাওঁ। আজি ভাতেই বনাম চাগে। ঠিক আছে তেনেহ'লে মই এইখিনি খাই লওঁ, খাই অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। হাই ফ্ৰেণ্ড, আচলতে মই ফ্ৰেছ হৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম বুলি কৈছিলোঁ, কিন্তু কি হ'ল জানেনে, বেড লাক। কাৰেণ্টটো গুচি গ'ল, মোবাইলৰ চাৰ্জ দিয়া নহ'ল, ৰাতিপুৱা একদম কাৰেণ্ট 2 ঘণ্টা নাই, সেইটো কাৰণে মই আহিবই নোৱাৰিলোঁ। খাই মেলি ৰাতিপুৱা ভাতেই খালোঁ, তাৰপিছত এতিয়াও এয়া ভাতেই বনাই আছোঁ। এইটো হাৰি বুলি কয়, মানে বতুৱাত বনাইছোঁ, আৰু যিহেতুকে মাৰ চেকা ভাতটো খাই কাৰণে। আৰু কুকাৰত মই আলু সিজাইছোঁ এয়া, আৰু আজি মই বনাম মাছৰ 2টা ৰেচিপি, আৰু সেই 2টা ৰেচিপি বনাই আপোনালোকক মই দেখাম মানে খামো আপোনালোকৰ ওচৰত। আজি প্ৰতিটো কথাতেই মই আপোনালোকৰ ওচৰত থাকিম বুলি ভাবিলোঁ, কিন্তু বহুত দুখৰ বিলৈ, কাৰণ কাৰেণ্টটো নাই কাৰণে। আৰু এটা অকণমানকৈ মুখৰ বিউটি টিপছ দেখাম আপোনালোকক। এইফালে বাল্টিঙত পানী ভৰাই আছোঁ, এইফালে এইখনটো কটা, তাৰপিছতে এয়া। আৰু বলক তেনেহ'লে মই কাৰেণ্ট নথকা টাইমত ইমানখিনিয়ে কাম কৰিলোঁ, অলপ চাফা কৰিলোঁ, কি কৰিলোঁ আপোনালোকক দেখাওঁ। সেইখিনি ভাতখিনি হৈ গৈছে, গেছটো বন্ধ কৰি দিওঁ। এতিয়া মই আপোনালোকক দেখাই আহোঁ যে মই কি কৰিলোঁ। দাড়ি কাটি আছে, নিজে আজি দাড়ি চেষ্টা কৰিলে, অকণমান পৰা নাই কাৰণে ভনীয়েকে কাটি দিছে কেঁচিখন লৈ পেলাই।
তাৰপিছতে এয়া আজি ৰুমটো গোটেই চাফা কৰিলোঁ, গোটেই ওপৰ ফেন চেন কাৰেণ্ট নাছিলে কাৰণে কৰি মেলি এয়া বেডশ্বীট চেডশ্বীট ধুই দিলোঁ। ধুই পেলাই পুৰা ঘৰ মানে চাফা। আজি শনিবাৰ, তাৰমানে মই ওপৰত ঢুকি নাপাওঁ কাৰণে আমাৰ এওঁ কৰি দিলে, মই অকল চব জোকাৰিলোঁ। তাৰপিছতে এইখিনি পিঠাগুড়ি কালি খুন্দিছিলোঁ মিক্সিতে, কেইটামান, বেছি নহয়। এইখিনি শুকুৱাম ভাবিছিলোঁ। আজি মই আপোনালোকক এটা পাপৰ বনাই দেখাম, কিন্তু নহ'লে, কাৰণ ৰাতিপুৱাৰ পৰা বতৰটো বেয়া আছিলে আৰু এই পাপৰটো বনাওঁতে খুবেই ৰ'দ লাগে, সেইকাৰণে বনোৱা মোৰ নহ'লে। পিছত মই আপোনালোকক পাপৰৰ ৰেচিপিটো আনিম, খুবেই ভাল লাগে খাই পেলাই। শুকান পিঠাগুড়িয়ে হয়, সেইটো কাৰণে বেছি ভাল। এয়া কালি বজাৰৰ পৰা হালধি আনিছিলোঁ। মই হালধি ভালকৈ চালি চুলি ৰ'দত অলপ দিছোঁ। ৰ'দত দিলে হেৰি হয় কাৰণে, ভাল কাৰণে ৰ'দত দিছোঁ। আৰু এয়া দেখিছেনে বাৰু, এইবিলাক ধুইছোঁ। এইটো হৈছে লং, ইলাইচি, ডালচেনি আৰু জালুক, আৰু এয়া ক'লা সৰিয়হ। এইবিলাক ধুই পেলাই ইয়াত ৰ'দত দিছোঁ। আচলতে ছাদত দিছোঁ, কিন্তু পাৰৈ আহি খাইছে কাৰণে লৈ আহিলোঁ। তাৰপিছতে এইবিলাক অলপ ইহঁতে চাফা কৰিলে, আজি অকণ জংঘল। তাৰপিছত মই আৰু আজি দুপৰীয়া ভাতৰ প্ৰিপাৰেশ্যন কৰিছোঁ। এয়া শাক, মই ৰাতিপুৱা কৈছিলোঁ আপোনালোকক পননুৱা শাক দি আজি বনাম বুলি। এয়া দেখিছেনে, পননুৱা আৰু মচন্দৰী আৰু কেইটামান মাটিকান্দুৰী, খুব বেছি নহয়, কেইটামান। এইকেইটা বনাম, একদম অসমীয়াৰ থলুৱা খাদ্য জুতি একেবাৰে আপোনালোকক আজি দিম। মাছ অকণমান আনিছিলে, মাছকণ খালি ননন্দিয়ে ভাজি পেলালে, কাৰণ নেভাজিলে বেয়া হৈ যাব কাৰণে। এতিয়া ব'লক এবাৰ ছাদত গৈ দেখাই আহোঁ যে মই কি কি কৰিলোঁ। আৰু আপোনালোকক মছলা কাৰেণ্ট থাকিলেই হ'ল, মছলাটো বনাই দেখাম কৈছিলোঁ, দেখাম। মই এনেতো চবেই জানেই। এইবিলাক কাপোৰ কানি ধুই দিলোঁ। এয়া দেখিছেনে, এইখিনি কালজিৰা, এইখিনিও ধুই পখালি ভালকৈ ৰ'দত দিছোঁ শুকাবৰ কাৰণে। মই এনেকৈ মছলা চব গোটাকৈ আনি ভালকৈ ধুই পখালি আৰু শুকুৱাই পেলাই টেমাত ভৰাই ব্যৱহাৰ কৰোঁ। গুড়ি মছলা চব মই ব্যৱহাৰ নকৰোঁ। এইখিনি হৈছে বগা সৰিয়হ, এইখিনি অলপ পৰিয়েই গ'ল, দেখিছেনে। একদম মানে উপায় নাই আৰু, জানেনে। এইখিনি উঠাই দিব লাগিব। মই ধুইছিলোঁ, আকৌ ধুব লাগিব। এইখিনি এনেকৈ উঠাব নোৱাৰি, অসম্ভৱ। আকৌ ধুই দিব লাগিব। কি হ'ল বাৰু, এখন ফাঁকা দেখিছেনে, এইটো এৰাই গৈছে, দেখা নাছিলোঁ। যি কি নহওক, থাককচোন বাৰু এইখিনি। আৰু এয়া ইয়াতে ধনিয়া গোটাকৈ আনি ধনিয়াখিনিও মই ধুলোঁ। ধুই পেলাই ধনিয়াখিনিও ৰ'দত দি দিছোঁ ভালকৈ, কাৰণ মই এইবিলাক মছলা আনি ৰ'দত দি তাৰপিছত ব্যৱহাৰ কৰোঁ। তো কাপোৰ পৰি গ'ল, সেইবিলাকে কৰিলোঁ। যিখিনি টাইমত লাইট নাছিলে, কি কৰিম, চাফা কৰিলোঁ বিৰাট। আৰু যিবিলাক আনিলোঁ সেইবিলাক ধোৱা পখলাবিলাক কৰিলোঁ। সেইকাৰণে ঠিক আছে, তেনেহ'লে আকৌ তললৈ যাওঁ। আপোনালোকক মই বিউটি টিক্সটো দেখাই তাৰপিছত ৰন্ধা বঢ়াত আগবাঢ়িম। আৰু মাছৰ দুটা বনাম ৰেচিপি, এটা সৰিয়হ দি বনাম আৰু এটা সেয়া পাচলি দি। ব'লক তেনেহ'লে তললৈ যাম। এয়া মই তললৈ আহিলোঁ, আৰু এইখিনি সৰিয়হ মই আগতেই তিয়াই থৈছিলোঁ মাছ দি বনাবৰ কাৰণে। আৰু শাকখিনি মই ধোৱা নাই, ধুব লাগিব, যিহেতুকে মাছৰ দুটা বনাম বুলি কৈছিলোঁ। এতিয়া ইয়াতে লৈ লৈছোঁ বিলাহী, এয়া 3-4টামান বিলাহী লৈছোঁ, কাৰণ বিলাহীকেইটা সৰু কাৰণে। ডাঙৰ হ'লে দুটা বা এটা ল'লেই হয়। পিঁয়াজ লৈছোঁ একফাল, আৰু লৈছোঁ আদা এটুকুৰা, নহৰু আৰু কেঁচা জলকীয়া কেইটামান। আৰু এতিয়া মই ইয়াতে মিক্সিটোতে কেঁচা জলকীয়া 4টা দিছোঁ, আৰু এইকেইটা পিছত দিম। আৰু আদা টুকুৰাটো দি দিছোঁ। মই সৰুকৈ কাটি দিছোঁ, কাৰণ আদাৰ টুকুৰাটো কাটি নিদিলে পটককৈ গুড়া হৈ নাযায়, সেইটো কাৰণে। আৰু পিঁয়াজ ইয়াৰে অকণমান মিক্সিত দি দিওঁ।
তাৰপিছত সৰিয়হখিনি অকণমান ধুই লওঁ, তাৰপিছতে ইয়াতে দি পেষ্টটো বনাই ল'ম। সৰিয়হখিনি ধুই আনিলোঁ, মই চাকনিত ধুলোঁ, এতিয়া ইয়াতে দি দিছোঁ এইখিনি। আৰু খুব বেছি দিয়া নাই, মই কমাই দিছোঁ, কাৰণ খুব বেছি গ'লেও বেয়া লাগিব, সেইটো কাৰণে অলপ কমাই দিছোঁ। আৰু এতিয়া অকণমান ইয়াতে পানী দি দিম আৰু অকণমান দিম, দি পেলাই এইখিনি মিক্সিটো লগাই লৈছোঁ। আৰু এইখিনিও মই কাটি লওঁ, সেইখিনি যোগাৰ হৈ আছে, তো পটককৈ হৈ যাব। এইখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ মই, আপোনালোকক এবাৰ দেখাই দিছোঁ আৰু কাটি পেলাই, কাৰণ বিলাহী দি দিলে তৰকাৰীবিলাকৰ সোৱাদেই বেলেগ হয়, মই জানো, সেইকাৰণে এইদৰে মই গোটেই বিলাহীখিনি কাটি লওঁ আৰু পিঁয়াজটো কাটি লওঁ। তাৰপিছতে সৰিয়হ মছলাখিনিও পিচি লওঁ, পিচি লোৱাৰ পিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ। এয়া মোৰ মছলাখিনি পিচা হৈ গ'ল, ধুনীয়াকৈ পিচি ল'লোঁ মই। আৰু বইল কৰি লৈছিলোঁ বুলি কৈছিলোঁ আলুখিনি, এইখিনি মই এনেকুৱা এটা এটুকুৰ আলু, অকণমান দুইটা তৰকাৰী বনাম, মই দুইটাত ব্যৱহাৰ কৰিম এই আলুকেইটা। আৰু এতিয়া এইফালে গেছ অন কৰি কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হৈছে, এতিয়া মই ইয়াতে মিঠাতেল দি দিম। এনে মই বহুত বস্তু ৰিফাইন তেলতে বনাওঁ, কিন্তু মাছ বুলিলে বেয়া লাগে, ৰিফাইন তেলত ভাল নালাগে, সেইকাৰণে মই মিঠাতেলত বনাওঁ। তেলটো গৰম হ'ব লাগিব। তেলটো গৰম হৈ গৈছে, এতিয়া মই কেইটামান পাঁচফোৰণ দি দিছোঁ। আৰু পাঁচফোৰণটো দিয়াৰ পিছতে দি দিম মই কাটি থোৱা পিঁয়াজ অকণমান। তাৰপিছত এবাৰ লৰাই ল'ম ভালকৈ। আৰু এতিয়া মই দি দিম বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পিছত মই ভালকৈ লৰাই দিম। বিলাহীখিনি মই অলপ ভাজি ল'লোঁ পিঁয়াজৰ লগতে, আৰু এতিয়া ভালকৈ এইখিনি ভজা হৈছে, কোমলি গৈছে, বিলাহী যিহেতুকে পটককৈ কোমলি যায়। আৰু এতিয়া দি দিম মই মছলাখিনি, মই মিক্সিৰ জাৰটোৰ পৰা ঢাকনিখনত উলিয়াই দিছোঁ। আৰু এইখিনিও ভালকৈ হাতেৰে দি দিম, কাৰণ বহুতেই লাগি থাকে, সেইকাৰণে। আৰু দি পেলাই এবাৰ লৰাই দিম। তাৰপিছত দি দিম ইয়াতে মই হালধি দিম আন্দাজ মতে। আৰু দি দিম সোৱাদ অনুসৰি নিমখ। অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। তাৰপিছত এইখিনি ভালকৈ মই অকণমান ভাজি লওঁ। এইখিনি মই ভালকৈ ভাজি ল'লোঁ। এতিয়া মই আলু দি দিম ইয়াতে। আলুটো মই এনেকৈ অলপ ভাঙি দিছোঁ। এনেকৈ আলুখিনি দি দিম। এতিয়া এইখিনি ভালকৈ এবাৰ লৰাই দিম, আৰু লৰাই অলপ দেৰি ভালকৈ ভাজি ল'ম, তাৰপিছতহে পানী দিম। এইখিনি মই ভালকৈ ভাজি ল'লোঁ, আৰু এতিয়া মই ইয়াতে দুটা কেঁচা জলকীয়া থৈ দিছিলোঁ, সেইকেইটা ফালি দিম এইদৰে। জ্বলাটো প্ৰয়োজন অনুসৰি আপোনালোকে দি ল'ব, কাৰণ আমাৰ ঘৰত জ্বলাটো কেঁচা জলকীয়াই খাওঁ, সেইকাৰণে জ্বলাটো অকণমান দিওঁ। দি পেলাই অকণমান
লৰাই দিলোঁ আৰু কেঁচা জলকীয়া দিয়া বস্তুবিলাকৰ টেষ্ট খুবেই ভাল লাগে। তাৰপিছত এইখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই পানী দি দিম। মই অকণমান গৰম কৰি দিছোঁ পানীটো, কাৰণ গৰম কৰি দিলে সোৱাদটো ভাল আহে, সেইকাৰণে। তাৰপিছত এইখিনি ভালকৈ মই এবাৰ লৰাই দিছোঁ আৰু অকণমান উতলিবলৈ ৰখাই থৈছোঁ। তৰকাৰীখিনি মোৰ উতল আহি গৈছে। এনেকুৱাতে মই মাছ দি দিম। মাছ বেছি নাই, অকণমানেই আনিছে, কম মানুহৰ কাৰণে। এতিয়া মই এইখিনি ভালকৈ উতলিব দিম আৰু ইয়াতে দি দিম মছলা। অকণমান কিচেন কিং দি দিলোঁ আৰু দি এইখিনি ভালকৈ মই উতল আহিব দিম আৰু অকণমান। তৰকাৰীখিনি মোৰ ভালকৈ উতল আহি গ'ল, হৈ গ'ল। এনেকুৱাতে মই দেখিছেনে মান ধনিয়া পাত এটা লৈ আহিছোঁ গছজোপাৰ পৰা ছিঙি। এটা নহয়, দুটা আনিছোঁ, বেছি নাই কাৰণে। বেছিকৈ থাকিলে অকণ বেছিকৈ দিলে বেছি ভাল লাগে। আৰু এতিয়া মোৰ এইটো হৈ গ'ল। মই গেছ অফ কৰি এইখিনি নমাই লওঁ আৰু নমাই পেলাই তাৰপিছতে বাকী ইটো তৰকাৰী মই আপোনালোকক দেখাম। কেৰাহীটো তৰকাৰীখিনি আজৰাই মই ধুই ল'লোঁ। ধুই অন আছিলে গেছ, তো বহাই পেলাই মই তেল দি দিছোঁ আৰু মই অকণমান তেলে দিছোঁ। কেৰাহীটো বহল কাৰণে বেছি দেখিব পাৰে। আৰু শাকৰ তৰকাৰীখন বনাওঁ। এয়া শাকখিনি কাটি ল'লোঁ মই ভালকৈ আৰু ল'লোঁ তাৰ কাৰণে আলু। এইটো মিডিয়াম চাইজৰ আলু, যিখিনিৰ পৰা অকণমান দিলোঁ এইটো। আৰু ইয়াতে মই দি দিম এতিয়া পাঁচফোৰণ। মই পাঁচফোৰণ সকলো বস্তুতেই ব্যৱহাৰ কৰোঁ, কাৰণ মই পাঁচফোৰণ নিদিয়াকৈ বস্তু বনাব নোৱাৰোঁ। আপোনালোকে বাৰু পাঁচফোৰণ ব্যৱহাৰ কৰেনে? আৰু এতিয়া দি দিম অকণমান ক'লা সৰিয়হ। ক'লা সৰিয়হটো দিয়াৰ পিছত ধুনীয়াকৈ ফুটি উঠিছে। আৰু এতিয়া মই ইয়াতে দি দিম এই শাকখিনি। শাকখিনি দি দিলোঁ মই। দিয়াৰ পিছতে দিম মই ইয়াতে নিমখ, সোৱাদ অনুসৰি। অকণমান হৈ যাবৰ কাৰণে অকণমান নিমখ দিছোঁ। আৰু দি দিম হালধি। দি পেলাই মই লৰাই দিম ভালকৈ। আৰু এই তৰকাৰীখনত টেঙা হ'ব অকণমান, সেইকাৰণে একোৱেই বস্তু দৰকাৰ নাই, মানে পিঁয়াজ, নহৰু এনেকুৱা ধৰণৰ বস্তু বা বেলেগ মছলা একোৱেই দৰকাৰ নাই। এনেকৈহে এই তৰকাৰীটো খাই ভাল লাগে। যিসকলে খাই সেইসকলেতো জানেই, আৰু তথাপিও এবাৰ কৈ দিছোঁ। এইখিনি মই বনোৱাৰ পিছত আপোনালোকক বিউটি টিপছ এটাও দেখাম বুলি কৈছিলোঁ, দেখাম বাৰু। কাৰণ মই এবাৰতো গা ধুলোৱে, আকৌ এবাৰ এতিয়া বনাই মেলি গা ধুম। তাৰপিছত আকৌ আপোনালোকক আজি মই খাই পৰিৱেশন কৰিও দেখাম, মই নিজে বনাই নিজে খাই পেলাই। এতিয়া এইখিনি ভালকৈ মই ঢাকি পেলাই শাকৰ যিটো পানী ওলায় নিমখ দিয়াৰ পিছত, এই পানীখিনিতে সিজি শুকাব দিম। তাৰপিছতহে আলুটো ভাঙি দিম। এতিয়া মই পাচলিখিনি ভালকৈ দাঙি চাওঁ। এবাৰ বাৰু চাইছিলোঁ, তেতিয়া হোৱা নাছিলে। এইখিনি হৈছে আৰু এতিয়া মই ইয়াতে দি দিম এই আলু যিটো থৈছিলোঁ, সেইটো আলুখিনি ভাঙি দিছোঁ। আৰু দি দিম এটা কেঁচা জলকীয়া। কেঁচা জলকীয়াটো জ্বলাৰ কাৰণে নহয়, যিটো গোন্ধ মানে ভাল লাগে, সেইকাৰণে দিম। আৰু মই ভাতকেৰেলা আলু ভাজি এখনো বনাম, কিন্তু সেইটো আপোনালোকক নেদেখাওঁ, কাৰণ সেইবিলাক ভাজি সকলো মানুহে জানে। সেইকাৰণে এইকেইটা মই দেখালোঁ, কাৰণ এইকেইটা মইনো কি ষ্টাইলত বনাইছোঁ সেইকাৰণে দেখালোঁ। আৰু ভাতকেৰেলা ভাজিটো বেলেগ বহুত দীঘল হৈ যাব, যিহেতু মই আৰু এটা দেখাব লাগিব বিউটি টিপছ আপোনালোকক। সেইকাৰণে এইখিনি ধুনীয়াকৈ মই এবাৰ লৰাই দিম ভালকৈ। লৰাই 2-3 মিনিটমান এনেকৈয়ে মই ভাজি লওঁ। এইখিনি মই ভালকৈ 2-3 মিনিটমান ভাজি ল'লোঁ। এয়া হৈ গৈছে।
এতিয়া মই ইয়াতে দি দিম গৰম পানী। গৰম পানীটো দি ভালকৈ লৰাই দিম অকণমান। আৰু আলুটো ভাঙি দিছোঁ, কাৰণ ভাঙি দিলে খাই ভাল লাগে, সেইটো কাৰণে। আৰু এই তৰকাৰীটো পাঁচফোৰণ আৰু সৰিয়হ ফোৰণ দিলে বেছি ভাল লাগে। অন্য বাকীখিনি বস্তু দিব নালাগে, সেইটোতেই মানে যিটো টেষ্ট হয় ভাল লাগে। আৰু ইয়াতে দি দিম মই মাছকেইডোখৰ পানী দিয়াৰ পিছতে, কাৰণ গৰম পানী এইখিনি বেছি টাইম নালাগিব, উতল আহিলেই মাছ দি দিছোঁ 3 পিচ। তাৰপিছতে দিম নেমু এটুকুৰ চেপি দিম, কাৰণ গৰম টেঙাটো হ'লে কিমান ভাল লাগে। মোৰ যে টেঙা তৰকাৰী ইমান ভাল লাগে, আপোনালোকৰ বাৰু ভাল লাগেনে? গৰমত আমাৰ এই অসমীয়া খানাবিলাক আমি ইমান মিছ কৰি থাকোঁ নহয় জানো। অকণমান দিলোঁ, আৰু অকণমান দি টেঙাটো প্ৰয়োজন অনুসৰি দি ল'ব সকলোৱে, কাৰণ কিমানখিনি বনায় সেইটোৰ ওপৰত গুৰুত্ব দিয়ে, মানে তৰকাৰী সেইটোৰ ওপৰত আন্দাজ কৰি দিলেই হ'ল। এতিয়া হৈ গ'ল, এইখিনি ভালকৈ উতল আহিব দিম। উতল অহাৰ পিছত একেবাৰে ৰেডি কৰি মই আপোনালোকক খোৱাৰ যেতিয়া ডাইনিঙতহে দেখাম। হাই ফ্ৰেণ্ড, ভাত পানী বনাই হৈ গ'ল, আৰু দেখিছে অৱস্থা গোটেই ঘামি ঘামি অৱস্থা বেয়া হৈ গৈছে। ৰাতিপুৱা ফ্ৰেছ হৈ গা চা ধুই খাই মেলি হোৱাৰ পিছততো ক'লোৱেই মই কাৰেণ্ট নাছিলে, তো সেইটো কাৰণে আৰু ভিডিঅ' কৰা নহ'লে। আৰু ৰাতিপুৱা বতৰটো বেয়া কাৰণে আপোনালোকক পাপৰ ৰেচিপি এটা দেখাম বুলি ভাবিলোঁ, সেইটোও নহ'লে। মই নিশ্চয় এদিন সেইটো লৈ আহিম। এতিয়া মই গা ধুম, গা ধুইহে ভাত খাম আকৌ এবাৰ। যদি মই ভাত পানী বনোৱাৰ পিছত এই গৰমত গাটো নুধুওঁ, তেতিয়া মোৰ খুব মানে বেয়া লাগে, মানে ভাতটো খাব নোৱাৰোঁ, গৰমটো সহ্য নহয় মোৰ। এতিয়া মই লৈ আহিছোঁ বিউটি টিক্সৰ কথা কৈছে, এটা বিলাহী। এইটো সকলোৱে জানেই নেকি, চবেই কৰেই দেখোন, তথাপিতো মই বোলো নাই এবাৰ মই নিজে কৰোঁ, গতিকে এবাৰ আপোনালোকক দেখাই দিওঁ, যিহেতুকে কৈছিলোঁ। বিলাহীটো আমাৰ স্কিনৰ কাৰণে খুবেই ভাল, সেইকাৰণে ব্যৱহাৰ কৰিব লাগে। তো বিলাহীটো মই ফালি লৈছোঁ, লৈ লৈছোঁ এয়া চেনি। ৰখক মই দেখাই দিওঁ, দেখিছেনে বাৰু? চেনি। এই চেনিখিনিত মই বিলাহীটো লগাই এনেকৈ লাহে লাহে মুখখনত স্ক্ৰাব কৰিম, কাৰণ আমাৰ যেতিয়া স্কিনৰ নোমৰ ভিতৰত মলিটো সোমাই থাকে, সেই মলিটো উলিয়াই আনিবৰ কাৰণে আমি ঘৰৰ এনেকুৱা কিছুমান টিক্স যদি ব্যৱহাৰ কৰোঁ খুবেই ভাল। নেমুও কৰিব পাৰে আৰু বিলাহীও কৰোঁ, মই নেমুও কৰোঁ, কিন্তু বিলাহী থাকিলে বিলাহীৰে কৰিলে বেছি ভাল। আৰু সেয়া, আৰু এনেকৈ মই গোটেই মুখখনত ভালকৈ লাহে লাহে ঘঁহিম, কাৰণ আমাৰ স্কিনটো বহুতেই ছফ্ট হয়, তো সেইকাৰণে লাহে লাহে কৰিব লাগিব, খুব জোৰত নহয়। তো এইদৰে মই লাহে লাহে স্কিনটোত এনেকৈ ঘঁহি 5 মিনিটমান এইখিনি থৈ দিম, তাৰপিছত ধুই আহিম। তো আপোনালোকক মই যিখিনি বনালোঁ ৰেচিপি, মাছৰ টেঙা জোলটো হৈ গ'ল, পানী দি ভালকৈ উতলাই পেলাই মই সেইখিনিত ধনিয়া পাত এটা থৈছিলোঁ যে, সেইটো দি পেলাই নমাই দিলোঁ। সেইকাৰণে আৰু নেদেখালোঁ, একেবাৰে খোৱাৰ টাইমতহে দেখাম। আৰু আজি আপোনালোকক মই ভাত খাই দেখাম, যিটো মই কেতিয়াও নকৰোঁ, সেইকাৰণে আজি ভাবিছোঁ আপোনালোকক খাই দেখাম। ঠিক আছে, তেনেহ'লে মই গা চা ধুই আহোঁ, এইটো ঘঁহি পেলাই। আপোনালোকেও এবাৰ এনেকৈ কৰিব, সেইকাৰণে মই আপোনালোকক কৈ দিলোঁ কথাটো। এইদৰে ভালকৈ 5 মিনিটমান ঘঁহি, তাৰপিছতে 10 মিনিটমান নথলেও নাই, বা এনেকৈ ধুই পেলালেও হ'ল। আৰু তাৰপিছতে স্কিনটো বহুত ভাল লাগে সেইকাৰণে। আৰু গৰমত মানে বেছি ঘামি অশান্তি লাগে ন, মলিটো সোমাই যায়, তো সেই ওলাই আহিবৰ কাৰণে কি কৰোঁ, এনেকৈ সৰু টিক্স কেইটামান কৰিলে বহুত ভাল। নেমু থাকিলে নেমু দিও কৰিব পাৰে চেনি লগাই, আৰু বিলাহী থাকিলে বিলাহী দিও কৰিব পাৰে, দৈ থাকিলে দৈ অকণ সানি পেলাইও কৰিব পাৰে। সেইটো যাৰ ওচৰত যিটো যোগাৰ আছে সেইটো অনুযায়ী কৰিলেই হ'ল। ঠিক আছে, তেনেহ'লে বহুত কথা কৈছোঁ দেই। মই গা চা ধুই আপোনালোকক লগ পাই আছোঁ। ফ্ৰেণ্ড, এয়া ৰেডি হৈ গ'ল, এয়া টেঙা জোল, এয়া মাছৰ সৰিয়হ দিয়া তৰকাৰীটো, আৰু এয়া ভাত। এইখন ভাতৰ ঠাম মই খুব ভাল পাওঁ, সৰু, আৰু ভাতকেৰেলা আলু ভাজি। এই ভাজিখন নেদেখালোঁ, চিম্পুল একদম। আৰু নেমু আৰু জলকীয়া এটা, এয়া মোৰ ননন্দীৰ, এয়া মোৰ হাজবেণ্ডৰ, আৰু এয়া মোৰ। আৰু এতিয়া মই আপোনালোকক অকণ খাই দেখাম কেনেকুৱা হৈছে।
এয়া মই আজি প্ৰথমবাৰ এনেকৈ খাই পেলাই আপোনালোকৰ ওচৰত ওলাম, এনে মই নোলাওঁ। তো ফাৰ্ষ্টতে মই টেঙা জোল খাওঁ, কাৰণ টেঙা জোলটো মোৰ খুবেই প্ৰিয় হয়, সেইকাৰণে টেঙা তৰকাৰীটো ফাৰ্ষ্টত পৰিৱেশন কৰোঁ। ইমান ধুনীয়া হৈছে জানেনে, এই গৰমত যে টেঙা জোলটো খাই খুবেই ভাল লাগিছে। আমাৰ অসমীয়াৰ খুবেই প্ৰিয় তৰকাৰী হয় এইখন। আপোনালোকে নিশ্চয় টেঙা তৰকাৰী খায়েই, এনেকৈ খাবচোন, বনাই খাই খুবেই ভাল লাগে আৰু নেমু টেষ্টতে খাই খুবেই ভাল লাগে। সেইকাৰণে ঠিক আছে, তেনেহ'লে মই খাই লওঁ, খাই পেলাই আপোনালোকক লগ পাই আছোঁ, তাৰপিছত কথা পাতিম। হাই ফ্ৰেণ্ড, ভাত পানী খালোঁ, খাই মেলি আপোনালোকৰ ওচৰলৈ ওলোৱা নহ'লে, মানে বহুত দেৰি হৈ গ'ল, মই শুলোঁ আৰু এতিয়াও মই নোলাওঁ, ভাবিছোঁ আজি দিনটো বহুতেই ওলালোঁ। সেইকাৰণে এতিয়া মই আপোনালোকক ভাবিছোঁ মছলা যিটো দেখাম বুলি কৈছিলোঁ সেইটোকে লৈ আহিছোঁ, বোলো লাষ্টৰ ভিডিঅ'টো চেছ কৰিব লাগিব কাৰণে। এয়া মই জিৰা লৈছোঁ আৰু ধনিয়া আৰু কেইটামান লং, কেইটামান ইলাচি। এই মছলাটো শুকুৱাই লৈছোঁ মই ধুনীয়াকৈ ধুই পখালি। এতিয়া মই অকণমান কেৰাহীটো গৰম কৰিছোঁ, কেৰাহীত দি দিম আৰু এইখিনি কেৰাহীত দি পেলাই মই খুব বেছি নহয় অকণমান মছলাখিনি ভাজিম। ভাজি পেলাই ঠাণ্ডা কৰি এইখিনি পিচি থৈ দিম, কাৰণ তেতিয়া কি হয় জানেনে, জিৰাৰ পেকেট, ধনিয়াৰ পেকেট এইবিলাক আমি বজাৰৰ পৰা কিনি আনি খোৱাতকৈ এনেকৈ যদি ঘৰত বনাই লওঁ খুবেই ভাল। আৰু কেঁচাকেও কৰিব পাৰি, কিন্তু মই কেঁচাৰ চেণ্টটো বেয়া পাওঁ। অকণমান মানে ভাজি ল'লে চেণ্টটোও ভাল লাগে আৰু আমি যেতিয়া নৰ্মেল তৰকাৰী বনাওঁ তেতিয়া ইয়াৰে অকণমান দি দিলে আৰু একোৱেই দিব নালাগে। সেইকাৰণে মই এনেকৈ ঘৰতে মছলাটো বনাই লওঁ। আৰু এটা আচাৰ মছলাও মই বনাই লওঁ। কিবা এনেকৈ আপোনালোকৰ যদি আচাৰৰ মছলা কাৰোবাক প্ৰয়োজন হয় কেনেকৈ বনাই মোক কমেণ্টৰ যোগেদি জনাব, মই তেতিয়া বনাই দেখাম। মোৰ এতিয়া আচাৰ বনাবলৈ নাই কাৰণে মই এতিয়া বৰ্তমান নাই বনোৱা। আৰু যিটো পাপৰ দেখাম বুলি ভাবিছিলোঁ এইটোতো আকৌ ক'লোঁ মই দেখুৱাই নহ'লে, আৰু ৰেচিপিটো নিশ্চয় মই আনিব চেষ্টা কৰিম আপোনালোকৰ ওচৰলৈ, আৰু আপোনালোকে বিচাৰে নে নাই সেইটোও ক'ব। আৰু আজি মই ব্লগটো বনাইছোঁ, কেনেকুৱা বা হৈছে সেইটো আপোনালোকে মোক জনাব, কাৰণ মই প্ৰথমবাৰৰ বাবে বনাইছোঁ। মই মানে ব্লগ ইমান জনাই নাই। এইখিনি খুব বেছি টাইম নহয়, অলপ টাইম ভাজিব লাগিব। ভাজি লওঁ মই এইখিনি অকণমান টাইম। এয়া মোৰ জিৰাখিনি ভাজি হৈ গ'ল। এতিয়া মই এইখিনি অকণমান কেৰাহীতে ঠাণ্ডা হ'বলৈ দিম আৰু গেছটো বন্ধ কৰি দিছোঁ। তাৰপিছত এইখিনি এনেকেই লৰাই দিছোঁ আৰু আপোনালোকক পিচি পেলাই নেদেখাওঁ, কিন্তু গুড়ি কৰাৰ পিছত দেখাম। এইখিনি অলপ ঠাণ্ডা হওক, তাৰপিছত মই গুড়ি কৰি আপোনালোকক দেখাই আছোঁ। মছলাখিনি ঠাণ্ডা হোৱাৰ পিছত মই গুড়ি কৰি ল'লোঁ এইখিনি, আৰু এইখিনি মই গুড়ি কৰাৰ পিছত ইয়াতে ঢালি দিছোঁ। আৰু এইখিনি অকণমান ভাজি ল'লে ইয়াৰ চেণ্টটো ইমানেই ভাল লাগে নহয়। যেতিয়া আপুনি মাছৰ তৰকাৰী বা মাংস এনেকুৱা কিবা এটা বনালে ইয়াৰে অকণমান দিলে আৰু একোৱেই মছলা নালাগে, খাই খুবেই ভাল লাগে। আপোনালোকে এবাৰ বনাই পেলাই থৈ দিবা। আৰু মোৰো এইখিনি 1 মাহ 2 মাহ চিন্তা নাই জানেনে, এইখিনি অকণমান দিলেই হ'ল, খুব বেছি নহয়। আৰু গোন্ধটো যে বাহ, একদম ক'ব নোৱাৰোঁ, আৰু ইমান ধুনীয়া লাগে। এয়া এইখিনি মই ভালকৈ উলিয়াই ল'লোঁ আৰু উলিয়াই পেলাই এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম, কাৰণ গৰমে গৰমে আমি টেমাত ভৰাব নোৱাৰোঁ। সেইকাৰণে গৰমে গৰমে থ'লে বেয়া হ'ব, ঠাণ্ডা হ'ব লাগিব। এইখিনি ভালকৈ ঠাণ্ডা হোৱাৰ পিছতহে মই ভৰাম। আজি যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিলে তো প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিলে, কাৰণ আপোনালোকৰ কমেণ্ট বহুতেই ইম্পৰ্টেণ্ট হয় আৰু বহুতেই মূল্যৱান হয়। সেইটোতো মই সদায় কওঁ আৰু সদায় কৈ যাম। সেইটো কাৰণে, আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেখেতসকলে ভিডিঅ'টো চাই যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো দবাই দিব, যাতে মই আপলোড কৰা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবোৰ পাই যায়।
আজিলৈ তেনেহলে আহিলো খুব সোনকালে অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম সকলো ভালে কুশলে থাকক তাকে কামনা কৰিছো নিজেও ফূৰ্তিত থাকক বেলেগকো ফূৰ্তিত ৰাখক হেতুৱে বিচাৰো আৰু হেয়াই ঠিক আছে তেনেহলে বাই বাই আৰু গুড নাইট কাৰণ এতিয়া দেৰিয়ে হৈ গৈছে সেই কাৰণে